Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 14 পৰিস্থিতি তন্ত্ৰৰ আমি আজিৰ ভিডিঅ'ত ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰিম। আজি আমি চাম 2012 আৰু 2013ৰ কুৱেশ্যনসমূহ অনুশীলনীৰ কুৱেশ্যনসমূহ অলৰেডি সলভ কৰি আপলোড কৰা হৈছে। যদি তোমালোকে চোৱা নাই চাই ল'বা। সো প্ৰথমটো প্ৰশ্ন হৈছে পৰিস্থিতিক অনুক্ৰমণ কি হয়? পৰিস্থিতিক অনুক্ৰমণ মানে হৈছে ইকলজিকেল অনুক্ৰমণ। তাৰমানে যিটো অনুক্ৰমণ তোমাৰ পৰিস্থিতি তন্ত্ৰৰ সৈতে জড়িত তাক পৰিস্থিতিক অনুক্ৰমণ বুলি কোৱা হয়। কুৱেশ্যনটো আহিছে 2012ত। সো এনসাৰ হৈছে এডোখৰ ঠাইত ক্ৰমান্বয়ে সলনি হোৱা প্ৰজাতিৰ সংযোজক পৰিস্থিতিক অনুক্ৰমণ বোলে। যিকোনো এটা ঠাইত যদি কি হয় যে তাতে যিবোৰ প্ৰজাতি আছিল সেই প্ৰজাতিসমূহৰ যদি সলনি হয়, তাৰমানে সাপোজ ধৰা এটা ঘাঁহনি বননি, এটা সময়ত তাতে কেৱল ঘাঁহনিয়ে আছিল, কিন্তু যদি তাতে কিছু সময়ৰ পিছত ডাঙৰ ডাঙৰ গছ গছনি গজিবলৈ লয়, তাতে জীৱ জন্তু থাকিবলৈ লয়, তেতিয়াহ'লে তাক কি কোৱা হ'ব? অনুক্ৰমণ কোৱা হ'ব। সো যদি প্ৰজাতিৰ সলনি হয় কোনো এটা ঠাইত, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? পৰিস্থিতিক অনুক্ৰমণ বুলি কোৱা হয়। আৰু যিহেতু এই অনুক্ৰমণ, এই পৰিৱৰ্তন পৰিস্থিতি তন্ত্ৰৰ সৈতে জড়িত, সেইকাৰণে ইয়াক পৰিস্থিতিক অনুক্ৰমণ বোলে। কুৱেশ্যন নম্বৰ 2, পুখুৰী পৰিস্থিতি তন্ত্ৰৰ কোনটো অংশত বিয়োজকবোৰ প্ৰচুৰ পৰিমাণে থাকে? আহিছে 2012ত। পুখুৰী পৰিস্থিতি তন্ত্ৰত যিবোৰ বিয়োজক আছে, বিয়োজক মানে কি আমি জানো বেক্টেৰিয়া, তাৰপিছত ভেঁকুৰ, অনুজীৱসমূহ কোনটো অংশত থাকে পুখুৰী পৰিস্থিতি তন্ত্ৰৰ? এনসাৰ হৈছে পুখুৰী পৰিস্থিতি তন্ত্ৰত একেবাৰে তলত বিয়োজকবোৰ প্ৰচুৰ পৰিমাণে থাকে। একেবাৰে তলত যে গেট থাকে, সেই গেটত যথেষ্ট পৰিমাণে বিয়োজকসমূহ থকা দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 3, পৰিস্থিতি তন্ত্ৰৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি কি? 2012ত আহিছে। এটা পৰিস্থিতি তন্ত্ৰত কি কি জৈৱিক উপাদান থাকে? জৈৱিক উপাদান মানে হৈছে কি কি জীৱিত জীৱ থাকে আৰু কি অজৈৱিক পদাৰ্থ থাকে এটা পৰিস্থিতি তন্ত্ৰত, সেইটো লিখিব লাগে। সো এনসাৰ হৈছে জৈৱিক উপাদান হৈছে এটা পৰিস্থিতি তন্ত্ৰত থকা জীৱ সম্প্ৰদায়ক জৈৱিক উপাদান বুলি কোৱা হয়। এটা পৰিস্থিতি তন্ত্ৰত যিবোৰ জীৱ সম্প্ৰদায় থাকে, যিবোৰ জীৱিত জীৱ থাকে, সেইবোৰকে জৈৱিক উপাদান বুলি কোৱা হয়। যেনে উদাহৰণ হৈছে উৎপাদকসমূহ, যিবোৰ গছ গছনি আছে সেইবোৰ জীৱিত জীৱ হয়। উপভোক্তা, যাৰ ভিতৰত তৃণভোজী মাংসভোজীবোৰ আহে। আকৌ বিয়োজকবোৰ হৈছে বেক্টেৰিয়া, ভেঁকুৰ, সেইবোৰ হৈছে কি বিয়োজক। এই আটাইবোৰে হৈছে কি জৈৱিক উপাদান এটা পৰিস্থিতি তন্ত্ৰৰ। তাৰপিছত অজৈৱিক উপাদান হৈছে পৰিস্থিতি তন্ত্ৰত থকা ভৌতিক আৰু ৰাসায়নিক কাৰকবোৰক অজৈৱিক উপাদান বুলি কোৱা হয়। এটা পৰিস্থিতি তন্ত্ৰত যিবোৰ ভৌতিক কাৰক থাকে, যিবোৰৰ সৈতে সম্পৰ্ক স্থাপন কৰি জৈৱিক উপাদানবোৰ পৰিস্থিতি তন্ত্ৰত বসবাস কৰে, সেইবোৰক অজৈৱিক উপাদান বুলি কোৱা হয়। অজৈৱিক উপাদান যেনেকুৱা বায়ু, যাক নহ'লে জীৱিত জীৱ এক ছেকেণ্ডো জীয়াই থাকিব নোৱাৰে। পানী এটা মূল্যৱান জীৱিত জীৱৰ কাৰণে এটা উপাদান হয়। তাৰপিছত মাটি, পোহৰ, উষ্ণতা, বৰষুণ, আৰ্দ্ৰতা, খনিজ লৱণ, এইবোৰ হৈছে কি একোটা অজৈৱিক উপাদান পৰিস্থিতি তন্ত্ৰৰ। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 4, পাৰ্থক্য লিখা হাইড্ৰাক আৰু জেৰাক। 2012ত আহিছে। হাইড্ৰাক পানীৰ সৈতে ৰিলেটেড, আমি পাইছিলোঁ বুকত। হাইড্ৰৰ পৰা আহিছে ৱৰ্ড, পানীৰ সৈতে ৰিলেটেড। আৰু জেৰাক মানে হৈছে কি শুকান, মৰুভূমিৰ দৰে ঠাই। এই দুটাৰ মাজত পাৰ্থক্য কি? এনসাৰ হৈছে হাইড্ৰাক আৰু জেৰাক। প্ৰথমটো পইণ্ট হৈছে হাইড্ৰাক পানীত হোৱা উদ্ভিদৰ অনুক্ৰমক হাইড্ৰাক বুলি কোৱা হয়। পানীত যি অনুক্ৰমণ হয়,
পানী থকা ঠাইত পুখুৰী নদ নদী সেইবোৰত যি অনুক্ৰমণ হয় তাক হাইড্ৰাক বুলি কোৱা হয়। আৰু জেৰাক হৈছে শুকান ঠাইত হোৱা উদ্ভিদৰ অনুক্ৰমক জেৰাক বুলি কোৱা হয়। শুকান ঠাই মানে হৈছে যেনেকুৱা মৰুভূমিত যদি কোনো ধৰণৰ অনুক্ৰমণ হয়, কোনো নতুন প্ৰজাতিৰ সৃষ্টি হয়, তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব? জেৰাক। নাম্বাৰ 2, অনুক্ৰমৰ ক্ৰম হাইড্ৰাকৰ পৰা মেজেইক অৱস্থালৈ আগবাঢ়ে। এতিয়া মেজেইক অৱস্থা মানে কি? মেজেইক অৱস্থা মানে হৈছে কি ই হাইড্ৰাকৰ দৰে পানী থকা অৱস্থাও নহয় বা ই জেৰাকৰ দৰে শুকানো নহয়, মাজৰ যি অৱস্থা। যি অনুক্ৰমণ হাইড্ৰাকৰ পৰা তাৰমানে বহুত পানী থকা অৱস্থাৰ পৰা কম পানী থকা অৱস্থা এটা মিডিয়াম ষ্টেজলৈ আহে, তাক হাইড্ৰাক বুলি কোৱা হয়। তাৰমানে হাইড্ৰাকৰ যিটো অনুক্ৰমণ হয় সেইটো হাইড্ৰাক অৱস্থাৰ পৰা মেজেক অৱস্থালৈ আহে। আনহাতে জেৰাকত যিটো অনুক্ৰমণ হয় সেইটো কি হয়? জেৰাক অৱস্থাৰ পৰা মেজেক অৱস্থাত গতি কৰে। তাৰমানে ইয়াতে শুকান অৱস্থাৰ পৰা পানী থকা অৱস্থাত গতি কৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 5 পাৰ্থক্য লিখিব লাগে। প্ৰাথমিক অনুক্ৰমণ আৰু গৌণ অনুক্ৰমণ আহিছে 2013ত। প্ৰাথমিক অনুক্ৰমণ আৰু গৌণ অনুক্ৰমণৰ মাজৰ পাৰ্থক্য কি? এনচাৰ হৈছে প্ৰাথমিক অনুক্ৰমণ, গৌণ অনুক্ৰমণ। নাম্বাৰ 1 পইণ্ট হৈছে যে জীৱৰ অনুক্ৰমণ প্ৰক্ৰিয়া জীৱ নথকা ঠাইৰ পৰা আৰম্ভ হ'লে তাক প্ৰাথমিক অনুক্ৰমণ বুলি কোৱা হয়। তাৰমানে যি অনুক্ৰমণ প্ৰক্ৰিয়া আছে সেইটো যদি এনেকুৱা এটা ঠাইত হয় য'ত আগতে কোনো ধৰণৰ জীৱ নাছিল, তেনেকুৱা ধৰণৰ ঠাইত যদি জীৱ সৃষ্টি হয় তাক প্ৰাথমিক অনুক্ৰমণ বুলি কোৱা হয়। আৰু গৌণ অনুক্ৰমণ হৈছে জীৱৰ অনুক্ৰমণ এনে ঠাইত হয় য'ত জীৱ আগতে আছিল, এতিয়া একেবাৰে নাই। তাৰমানে তাতে কি হয় যে প্ৰাথমিক অনুক্ৰমত কোনো ধৰণৰ জীৱ আগতে তাতে নাছিলে। যেনেকুৱা এটা মৰুভূমিৰ এটা এৰিয়া য'ত আগতে কোনো জীৱ নাছিলে, তাতে নতুনকৈ জীৱ সৃষ্টি হৈছে, তেতিয়াহ'লে তাক প্ৰাথমিক অনুক্ৰমণ বুলি কোৱা হয়। আৰু গৌণ অনুক্ৰমণ মানে হৈছে কি যে য'ত আগতে জীৱ আছিলে কিন্তু মাজত কিবা কাৰণত জীৱ নোহোৱা হৈ গৈছিলে, আকৌ তাতে জীৱ সৃষ্টি হৈছে, তেতিয়া তাক গৌণ অনুক্ৰমণ বুলি কোৱা হয়। নাম্বাৰ 2 পইণ্ট হৈছে জীৱ সম্প্ৰদায়ৰ প্ৰতিষ্ঠা ধীৰ গতিত হয়। প্ৰাথমিক অনুক্ৰমণত জীৱ সৃষ্টিৰ যিটো প্ৰক্ৰিয়া সেইটো বহুত লাহে লাহে হয়, কাৰণ ইয়াতে আগৰ পৰা কোনো ধৰণৰ জীৱ নাছিল। যিহেতু নতুনকৈ সৃষ্টি হয়, সেইকাৰণে এই যিটো প্ৰক্ৰিয়া হয় প্ৰক্ৰিয়াটো বহুত লাহে লাহে হোৱা প্ৰক্ৰিয়া। তাৰপিছত গৌণ অনুক্ৰমণত কি হয়? জীৱ সম্প্ৰদায়ৰ প্ৰতিষ্ঠা তুলনামূলকভাৱে কম সময়ৰ প্ৰয়োজন হয়, কাৰণ ইয়াত আগতে জীৱ সম্প্ৰদায় বাস কৰিছিল, যাৰ কাৰণে ইয়াতে জীৱ সৃষ্টি হওঁতে বা এটা পৰিস্থিতিতন্ত্ৰ সৃষ্টি হওঁতে বৰ বেছি সময় নালাগে। নাম্বাৰ 3 বিভিন্ন জীৱৰ জৈৱিক সমুদায় প্ৰতিষ্ঠা হোৱাৰ আগতে সেই ঠাইত মাটিৰ সৃষ্টি হ'ব লাগিব। প্ৰাথমিক অনুক্ৰমণ হোৱাৰ আগতে তাতে পোনপ্ৰথমতে কি হ'ব লাগে? মাটিৰ সৃষ্টি হ'ব লাগে। তাৰপিছতহে জীৱসমূহ এটাৰ পিছত এটাকৈ সৃষ্টি হ'ব পাৰে। কিন্তু গৌণ অনুক্ৰমণত কি হয় যে মাটি সেইটো ঠাইত আৰম্ভণিৰ পৰাই থাকে। যিহেতু আগৰ পৰাই সেই ঠাইত জীৱ বাস কৰে, গতিকে মাটি আগৰ পৰাই থাকে, ইয়াতে আকৌ নতুনকৈ মাটি সৃষ্টি হোৱাৰ প্ৰয়োজন নহয়। নাম্বাৰ 4 উদাহৰণ আগ্নেয়গিৰিৰ লাভা, মুক্তভাৱে থকা শিলাখণ্ড, নতুনকৈ তৈয়াৰ কৰা পুখুৰী, এইবোৰ হৈছে কি প্ৰাথমিক অনুক্ৰমণ। যেনেকুৱা মুক্তভাৱে নতুনকৈ সৃষ্টি কৰা এটা পুখুৰী, তাতে আগত কোনো জীৱ নাছিল, কাৰণ পুখুৰীটো নতুনকৈ সৃষ্টি হৈছে। গতিকে এনেকুৱা যিটো অনুক্ৰমণ হয় তাক প্ৰাথমিক অনুক্ৰমণ বুলি কোৱা হয়। তাৰপিছত ইয়াৰ উদাহৰণ হৈছে পৰিত্যক্ত কৃষি
ভূমি জ্বলাই বা কাটি ধ্বংস কৰা অৰণ্য পানীত ডুবি যোৱা মাটি তাৰমানে এইটো পৰিস্থিতি তন্ত্ৰত আগতে জীৱ আছিল যেনেকুৱা অৰণ্য এটাত জীৱ বাস কৰে গছ গছনি থাকে কিন্তু তাতে কি হয় যে কিবা কাৰণে প্ৰাকৃতিকভাৱে বা মানুহে যদি সেই অৰণ্যত জুই লগাই দিয়ে তেতিয়াহ'লে কি হৈ যায় তাত থকা যিমান জীৱ আছে সেইবোৰ শেষ হৈ যায় তাত যদি আকৌ নতুনকৈ এটা পৰিস্থিতি তন্ত্ৰৰ পিছত সৃষ্টি হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হয় গৌণ অনুক্ৰমণ বুলি কোৱা হয় চ' এইখিনি হ'ল 2012 আৰু 13 আমি চালোঁ আজি ভিডিঅ'ত ইমানখিনিয়ে ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতেও শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ